ৰাহুল গান্ধীক প্ৰশংসাৰে উপচাই পেলালে নোবেল বিজয়ী অৰ্থনীতিবিদে। অমৰ্ত্য সেনৰ দৃষ্টিত এতিয়া ৰাহুল গান্ধী এজন পৰিপক্ক নেতা হয়। ভাৰতলৈ উভতি আহি অমৰ্ত্য সেনে ৰাহুল গান্ধীৰ নেতৃত্বক প্ৰশংসা কৰে। নোবেল বিজয়ী অৰ্থনীতিবিদগৰাকীৰ ভাষাত ৰাহুল গান্ধী এতিয়া বহুত বেছি পৰিপক্ক নেতা। লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছত দীৰ্ঘদিন মূৰত ঘৰলৈ উভতি আহিছে অমৰ্ত্য সেন। কলকাতা আৰু বলপুৰৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰি আছে অৰ্থনীতিবিদগৰাকীয়ে। পিটিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এইগৰাকী অৰ্থনীতিৰ প্ৰখ্যাত অধ্যাপকে দেশৰ সাম্প্ৰতিক ৰাজনীতি আৰু লোকসভা নিৰ্বাচনত বিজেপিৰ দুৰ্বল ফলাফলক লৈ সকাহ প্ৰকাশ কৰে। তেওঁ কয় যে দেশত হিন্দু ৰাষ্ট্ৰক ঘোষণাৰ পৰিকল্পনা এতিয়াৰ বাবে আঘাতপ্ৰাপ্ত হৈছে। এই প্ৰেক্ষাপটত আহিছে ৰাহুলৰ ভাৰত জোড়ো যাত্ৰা কাৰ্যসূচী। সেনৰ মতে এই কাৰ্যসূচীয়ে ৰাহুল গান্ধীক ৰাইজৰ নেতা কৰি তুলিছে। অমৰ্ত্য সেনে অনুভৱ কৰিছে যে এতিয়া ৰাহুলৰ বাবে গুৰুত্বপূৰ্ণ কথাটো হ'ল নিজকে বিৰোধীৰ নেতা হিচাপে প্ৰতিষ্ঠা কৰা। এই প্ৰেক্ষাপটতে ভৱিষ্যতে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হোৱাৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰা হয়। এই প্ৰশ্নৰ উত্তৰ অমৰ্ত্য সেনে হাঁহি হাঁহি এৰাই চলিছিল। সেনে লগতে কয় যে তেওঁ ৰাহুল গান্ধীক বহুদিনৰ পৰা চিনি পায়। কেম্ব্ৰিজত পঢ়ি থাকোঁতে ৰাহুল গান্ধী তেওঁৰ ঘৰলৈ আহিছিল। ভাৰতৰত্ন বঁটা বিজয়ীগৰাকীয়ে কয় যে কংগ্ৰেছৰ যুৱ নেতাগৰাকীয়ে ৰাজনীতিত প্ৰথম দিনবোৰত কিছু অসুবিধাৰ সন্মুখীন হৈছিল, কিন্তু বছৰ বছৰ ধৰি তেওঁৰ বিকাশ ঘটিছে আৰু শেহতীয়াকৈ তেওঁৰ প্ৰদৰ্শন অসাধাৰণভাৱে ভাল হৈছে। অমৰ্ত্য সেনৰ মতে ৰাহুলে ভাল কাম কৰিছে। ভাৰত জোড়ো যাত্ৰা তেওঁৰ বাবেও ভাল আছিল। ভাৰত জোড়ো যাত্ৰাৰ পাছত উন্নতি দেখুৱাইছে ৰাহুলে। বিশেষকৈ ৰাজনীতিৰ ওপৰত ৰাহুলৰ চিন্তাধাৰা পূৰ্বতকৈ বহু বেছি স্পষ্ট হৈ পৰিছে। সাম্প্ৰদায়িকতা আৰু বৈষম্য বৃদ্ধি পোৱাৰ সময়তে সংখ্যালঘু সংখ্যাগৰিষ্ঠ সকলোকে সন্মান জনাই ৰাহুল গান্ধীয়ে বিৰোধী শিবিৰক কেনেদৰে নেতৃত্ব দিয়ে সেয়া হৈ পৰিছে আটাইতকৈ গুৰুত্বপূৰ্ণ। সেয়াই ৰাহুল গান্ধীৰ প্ৰধান ভূমিকা বুলি উল্লেখ কৰি লগতে ৰাহুলে সেয়া বৰ্তমানলৈকে ভালদৰে চম্ভালিছে বুলি সদৰি কৰে অমৰ্ত্য সেনে। নেশ্যনেল ডেস্ক, নৰ্থ ইষ্ট নাও।